নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৱৰ্ল্ড মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই মেমটন চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই মেমটন চিৰাপটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, কোনটো কোম্পানী মেনুফেকচাৰ কৰিছে, ইয়াৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলআইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, ইয়াত থকা মূল কম্পজিশ্যনসমূহ হ'ল ইয়াতে আছে। অৰ্শগন্ধা আছে 200 mg, বকোপা আছে, বকোপা মিনৰ 200 mg, ভিংগৰাজ 50 mg, ধনিয়া কৰিন্দ্ৰাম 100 mg, জাটামানচি ৰুট পাউডাৰ 300 mg, জীৱন্তী 50 mg আদি বহুতো আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা তৈয়াৰ কৰিছে। বন্ধুসকল, এই চিৰাপটো আয়ুৰ্বেদিক চিৰাপ হয় আৰু সকলোবোৰ প্ৰাকৃতিক উপাদানৰ দ্বাৰা এই চিৰাপটো তৈয়াৰ কৰিছে আৰু এই চিৰাপটো শিশু আৰু প্ৰাপ্তবয়স্ক লোকসকলে উভয়ে ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকলে এই মেমটন চিৰাপৰ বেনিফিটসমূহ আলোচনা কৰি এই চিৰাপটো সাধাৰণতে স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ এই চিৰাপটো ব্যৱহাৰ কৰা হয়। এই চিৰাপটো মানসিক চাপ শীতলতা বৃদ্ধি কৰাত সহায় কৰে। যিসকল লোকৰ ডিপ্ৰেশ্যন বা বহুতো হতাশাত ভোগে, এনেকুৱা কণ্ডিশ্যনত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি যিসকল লোকৰ টোপনি নহয়, অনিদ্ৰা, এনেকুৱা ক্ষেত্ৰতো আৰু মানসিক চাপ কমোৱাত এই চিৰাপটোৱে সহায় কৰে। বন্ধুসকল, এতিয়া আমি এই মেমটন চিৰাপৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই চিৰাপটো শিশুৰ বাবে দিনটোত 3 বাৰ 1 চামুচকৈ দিনত খাব লাগিব আৰু প্ৰাপ্তবয়স্ক লোকৰ কাৰণে দিনটোত 3 বাৰ 2 চামুচকৈ খাব লাগিব। বন্ধুসকল, এই চিৰাপটো যিহেতু আয়ুৰ্বেদিক চিৰাপ হয়, সেইকাৰণে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, আপোনালোকে নিশ্চিন্ত ব্যৱহাৰ কৰিব পাৰে। চ' বন্ধুসকল, ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই মেমটন চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।